হিটলাৰী ৰাজ। আপোনালোকে সকলোৱে জানে যে এই যিবিলাক পলিটেকনিক ইনষ্টিটিউচনৰ যিবিলাক টিচাৰ তেওঁলোকক খুব ভালকৈ এডভাৰটাইজ দি ইণ্টাৰভিউ লৈ তেওঁলোকৰ পৰীক্ষা পতা হৈছিলে। তেওঁলোক বহুত চোকা চোকা ল'ৰা হয়, কোনোবা PhD লোৱাও আছে, কোনোবা MBA কৰা আছে, এনেকুৱা ধৰণৰ বহুত চোকা চোকা ল'ৰা হয়। তেওঁলোকৰ মাৰ্কছো কাট অফ মাৰ্কছো দিয়া হৈছিলে 82%। 82% কাট অফ মাৰ্ক তেওঁলোকক ধৰি দিয়া হৈছিলে। 82% কাট অফ মাৰ্ক ধৰি দিয়াৰ পাছত যিসকলে চাকৰি পাইছিলে 64 প্লাছ গোটেইখিনি মিলাই 147 147 জন শিক্ষক ফেকাল্টি মেম্বাৰ তেওঁলোকক চাকৰি দিয়াৰ পাছত তেওঁলোকৰ আকৌ চাৰ্টিফিকেটখন জমা লৈ লৈছিলে ডিপাৰ্টমেণ্টে, ইনষ্টিটিউচনে জমা লৈ লৈছিলে। কৈছিলে যে তোমালোকে অৰিজিনেল চাৰ্টিফিকেট ইয়াত জমা দিয়া যাতে তোমালোকে আন কোনো ঠাইত গৈ বেলেগত চাকৰি কৰিব নোৱাৰা। এনেকৈ 8 বছৰ তেওঁলোকক চাকৰি কৰোৱাৰ পাছত যেতিয়া তেওঁলোকৰ চাকৰি এপ্লাই কৰিবৰ কাৰণে বয়স শেষ হ'ল তেতিয়ালৈকে তেওঁলোকৰ চাকৰিটো নিয়মীয়া কৰি নিদিয়াৰ কাৰণে তেওঁলোকে চৰকাৰক আহ্বান জনাইছিলে, তেওঁলোকে অনুৰোধ জনাইছিলে, তেওঁলোকে দাবী জনাইছিলে যে আমাৰ চাকৰিটো তোমালোকে চৰকাৰ বাহাদুৰে চাকৰিটো ৰেগুলাৰ কৰি দিব লাগে, নিয়মীয়া কৰি দিব লাগে। আৰু সেই কথাটো আহ্বান জনোৱাৰ কাৰণেই 147 জন শিক্ষকক এনেকৈ চাকৰিৰ পৰা খেদি দিয়া হৈছে।